নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল লগতে সকলো ছাৰ বাইদেউ শিক্ষাগুৰুসকল আমি কিন্তু এতিয়া সকলো শিক্ষাগুৰুৱে মিলিত হোৱাৰ সময় হ'ল যেহেতুকে আমি দিনবোৰ অতিবাহিত কৰিলো যোৱা বছৰটো কিছু হলেও কিবা এটা হলেও অনহন ধৰ্মঘট যি হওক কিবা এটা হৈছে তো একো ফল পোৱা নগল কিন্তু সেই বুলি আমি হাত সাৱটি বহি থাকিব নোৱাৰো কিয়নো আমি যদি লাগি নাথাকো লাগি থাকিলেহে মাগি খাব নালাগে ঠিক যেনেকৈ টিউটৰ সকলে লাগি থকাৰ বাবে কিবা নহয় কিবা এটা অলপ হলেও মাননি যিটো পাৰিতোষিক যিটো দৰমহা এইটো অকণমান হলেও বৃদ্ধি কৰিবলৈ লৈছে চৰকাৰে যদিও সন্তোষজনক নহয় শিক্ষাগুৰু হিচাপে শিক্ষক হিচাপে যদিও পদমৰ্যাদা দিয়া নাই অকণমান পাৰিতোষিকটো বৃদ্ধি কৰাৰ পৰিকল্পনা লৈছে তো আমি কিন্তু নাচৰ বন্দা হ'ব লাগিব আমি নাচৰ বন্দা নহলে কিন্তু আমি আমাৰ গত্যন্তৰ নাই আমি সংগ্ৰাম কৰি যাব লাগিব সংগ্ৰাম আমি প্ৰতিবাদ আন্দোলন ধৰ্ণা ইত্যাদি কৰিবই লাগিব আমি বছৰেকত এটা বা দুটা আন্দোলন কৰিলে নহব আজি মহিলাসকল এই অংগনবাদী কৰ্মী সহায়িকাসকল প্ৰতিটো মাহত কমসে কম এই 1 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰিয়ে আছে মহিলাসকলৰ যদি ইমান শক্তি আছে আমি আমাৰ পুৰুষ মহিলা সকলোখিনিয়ে আছে তো আমি যিমানখিনি পুৰুষ মহিলা শিক্ষক শিক্ষয়িত্ৰী আছো আমিও নাচৰ বন্দা হৈ কিন্তু আমি আগবাঢ়িব লাগিব সংগ্ৰাম কৰিব লাগিব সংগ্ৰাম অবিহনে কিন্তু আমাৰ সাকসেস নাই এইখিনিতে এটা ভিডিঅ' ক্লিপ দেখুৱাবলৈ লৈছো চাবচোন সকলো আমি একেলগ হওক প্ৰত্যেকখন স্কুলৰ মাষ্টৰমাতক ইটোৱে ঠেহ পাতি সিটোৱে মোৰ দায়িত্ব নাপালোঁ ইটোৱে মই দায়িত্ব নাপালোঁ আমি ভেঞ্চাৰ স্কুলৰ মানুহে দায়িত্ব পাইনো কি কৰিব হয় তেখেত হৈছে হেমচৰণ তালুকদাৰ ছাৰ এই শ্ৰদ্ধাৰ শিক্ষাগুৰুজনৰ মনোবল চাওক কি মানে এক উৎসাহ যোগাইছে আমালৈ উৎসাহ প্ৰেৰণ কৰিছে এখেতৰ দৰে আমি প্ৰতিজনেই হ'ব লাগিব হয় তালুকদাৰ ছাৰৰ কথাখিনি নিশ্চয় আমি উপলব্ধি কৰিব পাৰিলো তেখেতৰ মূল কথাটো হৈছে যে আমি একত্ৰিত হ'ব লাগে আমি পদৰ লোভ বাদ দিব লাগিব সাধাৰণ এই আত্মসহায়ক গোটবিলাকৰ নিচিনাকৈ কিছুমান শিক্ষকৰ গোট সংগঠন হৈ লাভ নাই আমি একত্ৰিত হ'ব লাগিব আমি পদৰ লোভটো বাদ দিব লাগিব যেহেতুকে আমাৰ এটাই উদ্দেশ্য প্ৰাদেশিকৰণ আমি পলিটিক্স নকৰো আমি আমাৰ ৰাজনৈতিক দল নহয় আমাৰ শিক্ষক সংগঠন আমাৰ টাৰ্গেট এটাই উদ্দেশ্য এটাই যে আমি আমাৰ পদ প্ৰাদেশিকৰণ হ'ব লাগে গতিকে আমি পদলোভী হৈ কি লাভ আছে আহকচোন তালুকদাৰ ছাৰৰ আন এটি ভিডিঅ' ক্লিপ চাই লওঁ এতিয়া নকৰিলে নহ'ব শিক্ষামন্ত্ৰীক ঘেৰা কৰিব লাগে কলৈকো যাবলৈ দিব লাগে য'তে যায় ত'তে ঘেৰা কৰিব লাগে সিহঁতৰ তেল বাঢ়ি গৈছে সিহঁতৰ মানে হয় তালুকদাৰ ছাৰৰ নিচিনা আমি সাহসী হ'ব লাগিব আমি যুদ্ধংদেহী ভাৱত থাকিব লাগিব যুদ্ধংদেহী বুলি ক'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন ধৰ্ণা কৰিব লাগিব বা আমি দিছপুৰ ঘেৰাও যিদৰে তালুকদাৰ ছাৰে ক'লে শিক্ষামন্ত্ৰীক ঘেৰাও কৰিব লাগিব আমি ঘেৰাও কৰিম গণতান্ত্ৰিকভাৱে গণতান্ত্ৰিক উপায়েৰে আমি তেনেকুৱা কৌশল অৱলম্বন কৰিব লাগিব যেহেতুকে আমাৰ এই দীৰ্ঘদিনীয়া আমাৰ এক দাবী আমাৰ নোপোৱাৰ বেতন আছে ছাৰসকল বাইদেউসকল আমি নিশ্চয় এই এনেকুৱা ধৰণৰ পদক্ষেপ ল'বই লাগিব নহলে অন্যথা কিন্তু আমাক তিলকৈ মাৰিছে আৰু মাৰিবলৈ বাকি নাই আৰু যিখিনি আছো আমাক নিশেষ কৰি দিব ইহঁতে সদনত একো কথা নাই পৰিকল্পনা নাই বুলি কয় স্পষ্টভাৱেই কয় বৰ্তমানলৈকে কোনো পৰিকল্পনা নাই প্ৰাদেশিকৰণৰ তো গতিকে প্ৰাদেশিকৰণ আমি যদি থিয় নহওঁ মাৰ বান্ধি নোলাওঁ তেনেহলে কিন্তু আমাৰ পদ প্ৰাদেশিকৰণ নহ'ব গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ছাৰ বাইদেউসকল বন্ধু বান্ধৱীসকল আমি আহক একেলগে এক গোট হওঁ আৰু যিহেতুকে আমাৰ আগন্তুক এটা কাৰ্যসূচী আছে তাতো আমি উপস্থিত হ'ব লাগিব আৰু আমি পণ ল'ব লাগিব আমি প্ৰত্যেকগৰাকী শিক্ষকে কিন্তু প্ৰতিনিধি হ'ব লাগিব পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ জয় আই অসম